ইতিমধ্যে ভাস্কৰ দত্ত আজি আমাৰ দলত যোগদান কৰিছে। এজন খুব উঠি অহা নৱপ্ৰজন্মৰ এটা সময়ত তেখেতে ডিব্ৰুগড় জিলাৰ ছাত্ৰ পৰিষদৰ সভাপতি দায়িত্বত আছিল। বৰ্তমান অসম গণ পৰিষদ দলৰ ৰহমৰীয়া গাঁও পঞ্চায়তৰ তেখেতে যুৱ পৰিষদৰ সভাপতি দায়িত্ব লৈ নিষ্ঠা আৰু সততাৰে কাম কৰি গৈছিল। আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিধৰণে গতিশীলতাই আগবঢ়াই নিবৰ কাৰণে দিনে নিশাই কাম কৰিছে আৰু তেখেতৰ সেই প্ৰেৰণাক লৈ আজি তেখেতে আমাৰ দলত যোগদান কৰিছে। লগতে আমাৰ ভালে সংখ্যক ছাত্ৰ পৰিষদৰ যুৱক ইতিমধ্যে আহি আজি আমাৰ দলত যোগদান কৰিছে। মই সকলোকে উষ্ম আদৰণি জনাইছোঁ। মই ভাবোঁ যে বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ আমাৰ ভৱিষ্যতৰ দিনত আৰু ভাস্কৰ দত্তৰ দৰে উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকলক লৈ আমি আমাৰ এই সমাজখনক আৰু আগুৱাই নিবলৈ সক্ষম হ'ম বুলি মোৰ দৃঢ় বিশ্বাস আছে। নমস্কাৰ, মই শ্ৰী ভাস্কৰজ্যোতি দত্ত। আজি অতিকৈ সুখী হৈছোঁ যে আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত মই সদস্য পদ আজি শ্ৰদ্ধেয় আমাৰ লাহোৱাল সমষ্টিৰ বিধায়ক মহোদয়ৰ জৰিয়তে ল'লোঁ আৰু মোৰ লগত আমাৰ ছাত্ৰ পৰিষদৰ যথেষ্টজন সদস্য আহিছে। আৰু অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ, ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি নিয়ম, তাৰ মাজত থাকি দলক শক্তিশালী কৰিবৰ কাৰণে মই যথোপযুক্ত চেষ্টা কৰিম। ধন্যবাদ।